কাষত বাংলাদেশী কিন্তু নীৰৱ মুখ্যমন্ত্ৰী গুণগুণৰ কথাই আমনি কৰা নাই বিজেপিক বাংলাদেশীক কাষত বহুৱাই হুংকাৰ মুখ্যমন্ত্ৰীৰ কাক বাংলাদেশী বুলি ভাবে বিজেপিয়ে লখিমপুৰৰ গুণগুণ চেতিয়াৰ কথাটো বাৰে বাৰে সুধি থাকিলে খং উঠে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে লখিমপুৰত যি উচ্ছেদ চলিছে সেই উচ্ছেদ বাংলাদেশীৰ বিৰুদ্ধে অৱশ্যে কেৱল লখিমপুৰৰ ফুকনৰ হাতত চলা উচ্ছেদহে যে বাংলাদেশীৰ বিৰুদ্ধে তেনে নহয় য'ত য'ত উচ্ছেদ চলিছে সেইবোৰত অবৈধ বাংলাদেশী বসবাস কৰে আৰু মুখ্যমন্ত্ৰীৰ মতে সেইবোৰ জেগাত উচ্ছেদ চলিছে গুণগুণ চেতিয়াৰ কঠীয়াতলী উচ্ছেদৰ বিষয়টোক কোনো কাৰণতে গুৰুত্ব দিবলগীয়া বিষয় বুলি ভবা নাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে গুণগুণৰ কঠীয়াতলীৰ ওচৰৰ ৩৫০ ঘৰ অবৈধ বাংলাদেশীৰ ঘৰ উচ্ছেদ কৰা হৈছিল তাত উচ্ছেদ চলাওঁতে কাষতে থকা গুণগুণৰ চৰকাৰী ভূমিত কৰা কঠীয়াতলীতো পৰিল উচ্ছেদৰ হাতোৰা মুখ্যমন্ত্ৰীৰ মতে বাংলাদেশী খেদাৰ নামত অসম আন্দোলনৰ সময়ত ৮৫৫ গৰাকী লোকে প্ৰাণ আহুতি দিছিল বৰ্তমানৰ অসমীয়াই এডৰা কঠীয়াও দিব নোৱাৰিবনে লগতে ৰীল এটা বনাই ক'লেই হ'ল নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে চাওক এই ভিডিঅ'টো কি কৈছে মুখ্যমন্ত্ৰীয়ে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু ৩৫০ বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে ৫০০ বাংলাদেশীক উৎখাত কৰক কাষত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হ'ল কঠীয়াখিনি গ'ল আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰহিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰীল বনালে হৈ যাব নেকি চব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ এক কথাত মুখ্যমন্ত্ৰী শৰ্মাই দুখীয়াৰ দুখ নুবুজে কৃষকৰ শ্ৰমো কঠীয়া ৰোৱাটো যে সাধাৰণ কথা নহয় সেই কথা হৃদয়ংগমেই কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে সেয়ে মুখ্যমন্ত্ৰীয়ে কঠীয়াখিনিৰ ওপৰত বুলডোজাৰ চলাৰ পিছতো তাত পুৱা ৰুই দিয়াৰ কথা কৈছে শুনক মুখ্যমন্ত্ৰীয়ে কি কৈছে আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো মই তাত কোনো বাৰ্তা নাই বাৰ্তা এটাই অসমীয়া মানুহ সাহসী হ'ব লাগিব নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব এইবাৰ চাওক এই ভিডিঅ'টোত দেখা ব্যক্তিজনে BTADৰ স্বাস্থ্য বিভাগৰ EM মানে BTADৰ স্বাস্থ্য বিভাগটো এওঁৰ নেতৃত্বতেই চলি আছে নাম অৰূপ দে ভিডিঅ'টো লোকসভাৰ নিৰ্বাচনৰ সময়ৰ ভিডিঅ'টোত দেখা সেই বিশেষ ব্যক্তিজনে নিজকে বাংলাদেশী বুলি কৈছে তেওঁ সভাত উপস্থিত থকা লোকসকলক উদ্দেশ্যি কৈছে যে আপোনালোকো বাংলাদেশী আমিও বাংলাদেশী এতিয়া চাওক সোমবাৰে গুণগুণ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰোঁতে তেওঁৰ ঠিক পিছফালে ৰৈ থকা ব্যক্তিজন কোন আছিল হয় ঠিকেই ধৰিছে সেইজনেই নিজকে বাংলাদেশী বুলি কোৱা পাৰিষদ অৰূপ দে কাষত লৈ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী খেদাৰ হুংকাৰ দি আছে ইয়াতেই মুখ্যমন্ত্ৰী অথবা তেওঁৰ চৰকাৰখনৰ বাংলাদেশী খেদা সম্পৰ্কত গ্ৰহণ কৰা স্থিতি ৰহস্যজনক বুলি স্পষ্ট নহয় জানো যিজন পাৰিষদে নিজকে বাংলাদেশী বুলি কোৱাৰ পাছতো তেওঁক BTAD পৰিষদৰ স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দি থৈছে তেওঁকে কাষত থিয় কৰাই
বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে ই আচলতে কি সূচাইছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট